লোকসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ দুৰ্গ বুলি খ্যাত নগাঁও চামগুৰি সমষ্টিত এতিয়া যেন তাজপাতৰ দৰে খহিছে ৰকিবুল হুছেইনৰ দুৰ্গ। চামগুৰিৰ বিভিন্ন অঞ্চলত নিতৌ গণ্ডাই গণ্ডাই কংগ্ৰেছী কৰ্মী সমৰ্থকে যোগদান কৰিছে বিজেপি অথবা AIUDF-ত। শুক্ৰবাৰে ইফতাৰৰ পিছতেই চামগুৰিৰ বৰমাত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে প্ৰায় ৩০ শতাধিক কংগ্ৰেছী কৰ্মী সমৰ্থকে। প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পিছত এবাৰলৈও চামগুৰিৰ পূৰ্বাঞ্চলত উপস্থিত হোৱা নাই কংগ্ৰেছ প্ৰাৰ্থী সাংসদ প্ৰদ্যুৎ বৰদলৈ। বৰ্তমানৰ প্ৰতিদ্বন্দ্বী তথা একালৰ সতীৰ্থ সুৰেশ বৰা আৰু চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ সান্নিধ্যহীনতাই যেন বাৰুকৈয়ে বিপাঙত পেলাইছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক, যাৰ বাবে সংখ্যালঘু ৰাইজে কংগ্ৰেছ ত্যাগ কৰি শৰণাপন্ন হৈছে বিজেপিৰ। কিন্তু সুৰেশ বৰাৰ দাবী মোদী আৰু মামাই কৰা উন্নয়নক উপলব্ধি কৰি সংখ্যালঘু ৰাইজে ঢপলিয়াই আহিছে বিজেপিলৈ। নাই, আজি মই প্ৰথমতে ধন্যবাদ জনাম আমাৰ বৰমাবাসী ৰাইজক, চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰমাবাসী ৰাইজক। তেখেতসকলে যোৱাকালিও ইয়াত জইনিং হৈছিলে। মই আহিব পৰা নাছিলোঁ। আমাৰ স্থানীয় যিসকল AGPৰ নেতা আছিল তেখেতসকলে জইন কৰালে আৰু আজি আহিলোঁ। এতিয়া প্ৰায়তো সময়ো বহুত হৈছে। আপোনালোকে দেখাও পাইছে, আপোনালোক অলপ আগৰ পৰাই ইয়াত উপস্থিত আছে। আচলতে কথাটো হৈছে কি, মাইনৰিটি লোকসকলে বুজি পাইছে। মাইনৰিটি লোকসকলে স্বতঃস্ফূৰ্তভাৱে আহিছে এতিয়া বিজেপি কৰিবলৈ। তাৰ মূল কথা হৈছে তেখেতসকলে বুজি পাইছে যে তেখেতসকল আচলতে কিমান প্ৰতাৰণা হ'ল আৰু তেখেতসকলে এতিয়া ক'ত থাকিব লাগে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়নৰ জোৱাৰ ভাৰতবৰ্ষত আনিছে, সেই প্ৰভাৱ আহি আজি আমাৰ চামগুৰি সমষ্টি বৰমাতো পাইছে। আৰু তেখেতৰ সবকা সাথ সবকা বিকাশ যিটো শ্লোগান নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সেই শ্লোগানটো মানুহৰ হৃদয়ংগম কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো শ্ৰেণীৰ ৰাইজক লৈ, হিন্দু হওক মুছলমান হওক, সকলোকে লৈ যি কাম কৰাৰ চিন্তা কৰি প্ৰায় 1 লাখতকৈ অধিক নিবনুৱাক চাকৰি দিলে নিকাভাৱে। তাত মুছলমান ভাই ভনীসকলেও বহুত চাকৰি পাইছে আৰু মহিলাসকলক আইনগত বহুত সুবিধা দিয়া হৈছে বিজেপি চৰকাৰখনে। আৰু লগতে আপোনাৰ অৰুণোদয়ৰ পৰা ধৰি বিভিন্ন আঁচনি পাইছে, কৃষকৰ আঁচনিৰ পৰা ধৰি বহুতখিনি পাইছে। শেহতীয়াকৈ মহিলাসকলক লাখপতি বাইদেউ বনাব গৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই গোটেইখিনি মিলি আচলতে মানুহখিনিয়ে বুজি পাইছে। আৰু চবতকৈ ডাঙৰ কথা কি, আমাৰ মাইনৰিটি লোকসকলে এটা কথা এতিয়া উপলব্ধি কৰিছে যে এই সময়ত আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থাকিব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী বনাব লাগে। এই কথাটো আমাৰ গাঁৱে ভূঞে আহিছে আৰু এইখিনিতো আপোনাৰ অসমীয়া মানুহে, অসমীয়া মুছলমান মানুহ, আৰু গতিকে এওঁলোকে বুজি পাইছে। গতিকে এতিয়া আমাৰ লগত আহিছে। আৰু এটা আপুনি কৈছে অলপ আগত, শব্দ এটা আপুনি ক'লে যে এইটো কংগ্ৰেছৰ দুৰ্গ আছিল। এটা কথা, দুৰ্গই হৈ আছে আৰু, কিন্তু এইটো বিজেপি দুৰ্গ হৈ গ'ল আৰু, সেইটোৱে কথা। আজি ৩০০তকৈ অধিক লোকে ইয়াত জইন কৰিছে, কালিও জইন কৰিছে। আৰু এইটো ধাৰাবাহিক চলি থাকিব। এইটো ডেইলি ধৰি লওক এখন এই জেগাটো যে আপুনি এটা দোকান টাইপ আৰু, ইয়াতে ডেইলি চলি থাকিব আৰু ডেইলি এইটো সন্ধ্যা আমাৰ ভিতৰৰ পৰা ৰাইজ আহি থাকিব আৰু ইয়াত ডেইলি জইনিং কাৰ্যসূচী চলি থাকিব। তেনেকুৱা ফেক্টৰৰ শব্দটো মই নকওঁ, কিন্তু আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব UDF-ৰ লগত। আৰু মই কওঁ শুনক, যোনেই যেনেকুৱা বক্তব্য নকৰক বা এই আপোনাৰ টিভিত আপোনাৰ অকণ খোৰাক যোগোৱা ধৰণৰ বক্তব্য যোনেই নলগাওক, আপোনাৰ তেনেকুৱা শব্দ ক'লে ভালো পায়, TRP চলে, এনেকুৱা ভাল পায়। এইখিনি মানুহে বহুতে চাই ভাল পায়। কিন্তু কথাটো হ'ল কি, এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত মোদী আৰু মামা এই দুজনৰ ওচৰত কোনেও তিষ্ঠিব নোৱাৰে। বিজেপিৰে জয় আৰু পদুম ফুলৰ জয়। তেনেকৈ মই ক'ব নিবিচাৰোঁ। তেওঁলোকৰ নীতি, তেওঁলোকৰ কথা। আৰু মই নাই মই বিজেপি, এতিয়া মই কেণ্ডিডেট বিজেপিৰ। আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে নিজেও কেণ্ডিডেট। গতিকে সেইটো ক্ষেত্ৰত তেনেকৈ মই ভবা নাই। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা আছে। তেখেতে তেখেতৰ কাম কৰক, তেখেতৰ নীতিত কৰক। গতিকে তেখেতে যদি ভাল কাম কৰিছে, ৰাইজে নিশ্চয় তেখেতক দিব। আৰু বিজেপিয়ে ভাল কৰিলে বিজেপিক নিশ্চয় ৰাইজে দিব। আহিব নগাঁৱলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব, পীযুষ হাজৰিকা ডাঙৰীয়া আহিব। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়া মিটিঙে আছে লাহৰীঘাট আৰু আপোনাৰ ঢিঙত ২৭-২৮ তাৰিখে ডাঙৰ মিটিঙে আছে। তেখেতে তিনিখন চৰকাৰ মিটিং কৰিব।
আৰু মোৰ নমিনেশ্যন হ'ব আমি 4 তাৰিখে দিম। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীও আহিব। মানে মাইনৰিটি ৰাইজ এতিয়া সচেতন হৈছে আৰু মাইনৰিটি ৰাইজে বুজি পাইছে যে এই সময়ত আমি সকলোৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাটো আমাৰ প্ৰয়োজন আছে। কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা যি আমাৰ উন্নয়ন হৈছে ভাৰতবৰ্ষত, সেই উন্নয়ন আহি আমাৰ চামগুৰি সমষ্টি বৰমাও পাইছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে 1 লাখতকৈ অধিক যুৱক যুৱতীক তেখেতে চাকৰি দিছে, নিকা ভাৱমূৰ্তিয়ে দিছে, কোনো দুৰ্নীতি নোহোৱাৰ কোনো মানে তেনেকুৱা টকা পইচাৰ কোনো লেনদেন নোহোৱাকৈ তেখেতে কৰাই দিছে। এইবিলাক লৈ মানুহ আপ্লুত হৈছে। আৰু আপোনাৰ বিশেষকৈ মহিলাসকলক বিজেপিয়ে আপোনাৰ আইনগত বহুত অধিকাৰ দিছে, সন্মান দিছে। আৰু অৰুণোদয়কে ধৰি একেবাৰে লাখপতি বাইদেউ বনোৱালৈকে মহিলাসকলক বহুত সহায় কৰিছে বিজেপি চৰকাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে এতিয়া মোদী মেজিক বুলি যিটো কয় মোদী মেজিক চলি আছে। এতিয়া সমাজত এটাই চলি আছে, মোদী মামা আৰু বিজেপি। সেইটোৱে আৰু সেয়াৰ প্ৰভাৱ ইয়াত পৰিছে। আৰু এইটো এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল, দুৰ্গটো দুৰ্গ হৈয়ে আছে, এতিয়া বিজেপি দুৰ্গ আৰু সেইটোৱে। 350তকৈ অধিক মানুহে জইন কৰিছে, যোৱাকালিও আছিলে। প্ৰায় কংগ্ৰেছৰে আহিছে। আজি ৰূপৈহাটত প্ৰদ্যুৎ বৰদলৈ এটা মন্তব্য কৰিছে যে সুৰেশ বৰাই অস্ত্ৰ যোজনাৰ পৰা ওলাই আহি কংগ্ৰেছ কৰিছে। গতিকে তেখেতৰ কেনেধৰণৰ আকোৱালি ল'ব নাই চব মানে মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কি কৈছেতো মই শুনা নাই, আপুনি কোৱাটো শুনিছোঁ। মই এটাই ক'ম যে মানে তেখেতলৈ মোৰ শুভেচ্ছা আছে। তেখেতে ইলেকশ্যনটো খেলিবৰ কাৰণে ৰাইজৰ ওচৰলৈ কেনেধৰণে যাব লাগে, তেনেধৰণে গ'লে হয়তো তেখেতৰ মানে হাৰিলেও মান এটা থাকিব। আৰু যদি তেখেতে নিজকে খুব ইণ্টেলেকচুৱেল বুলি প্ৰচাৰ কৰিব বিচাৰে আগৰ পৰাই, কিন্তু সেইটো ধাৰাবাহিকতা ৰাখিবলৈ হ'লে আমাৰ এতিয়া বাক্য কথাবিলাকো আমি তেনেকৈ ৰাখিব লাগিব। মানে গতিকে আমি সাধাৰণ মানুহ, আমি সাধাৰণভাৱে কথা ক'ব বিচাৰোঁ। তেখেতৰ কথাৰ ওপৰত মোৰ কোনো প্ৰত্যুত্তৰ নাই। মোৰ এটাই, ৰাইজ আমাৰ ৰজা, ৰাইজেই আমাৰ কাৰণে ভগৱান, আৰু ৰাইজেই যি ক'ব সেয়ে, আৰু ভগৱানৰ ওপৰত অটল বিশ্বাস আছে। গতিকে একে লেঠাৰিয়ে মই আজি বহুবাৰেই ইলেকশ্যনত মানে জড়িত হৈছোঁ, কিন্তু ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস আছে যে আল্লাহ আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে, তেওঁৰ কৰ্তব্য কৰিব। আৰু ৰাইজ আমাৰ ভগৱান, ৰাইজে যি ক'ব আমি সেইটোৱে শুনিম। গতিকে কোনোবা কেণ্ডিডেটে কি কৈছে আৰু সেইখিনি মোৰ লুকআউট নহয়। আৰু যোনেই যি নকওক, মোদী মামাৰ ওচৰত আৰু কোনো তিচ দিব নোৱাৰে। জয় বিজেপিৰ হ'ব। এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত গৈ কটাক্ষ কৰি থাকে। আৰু আপুনি যিহেতু এটা নতুন সমাজ পাইছে, আপুনি ব্ৰহ্মপুৰৰ পৰা আগতে বিগত বৰ্ষত আপুনি ইলেকশ্যন খেলি আহিছে, কিন্তু নতুন এটা পৰিৱেশ, নতুন মানুহ চিনাকি হৈছে। আপুনি কিমান মান ভোটৰ ব্যৱধানত জয় হ'ম বুলি ভাবিছে? নহয়, মোৰ এয়া নতুন নহয়। চাওক, মই আজি 24 বছৰ মই ৰাজনীতিৰ লগত জড়িত। মই আপোনাৰ 2001 চনৰ পৰা মই ৰাজনীতিৰ লগত জড়িত। গতিকে এই মানুহখিনিৰ লগত মোৰ আগৰ পৰাই সম্পৰ্ক। মই কংগ্ৰেছৰ সভাপতিও আছিলোঁ, জিলাৰ সভাপতি। গতিকে এখেতসকলৰ মোৰ চিনাকি, আৰু ব্যক্তিগতভাৱেও মোৰ চিনাকি। আৰু ইয়াততো মোৰ ডাঙৰ কথা হ'ল যে চামগুৰিত মোৰ মামা ঘৰ, গতিকে এইটো মোৰ মোমাই বাৰী। গতিকে ইয়াতে এতিয়া মই আহিছোঁ, ভাগিন আৰু মোক ৰাইজে গ্ৰহণ কৰিছে। মই অৰিজিনেলি চামগুৰিৰ মোৰ মামা ঘৰ। গতিকে ইয়াতে আৰু নতুনত্ব কথাই নাই, মোৰ চব পুৰণা। মোৰ লাহৰীঘাট কওক, ধিং কওক, ৰূপহী কওক, চামগুৰি কওক, সকলো জেগাৰ মোৰ যোৱা আছে, সকলো চাহ চিনাকি আছে। গতিকে এইটো লৈ কোনো সমস্যা নাই। দুটা প্ৰশ্ন, যিহেতু ৰাইজে লোকেল এজন বিচাৰে, আপুনি যিহেতু স্থানীয়, সেইটো এটা প্ৰভাৱ পৰিব নেকি, বা আপোনাৰ সেইটো এটা পজিটিভ লাইন হ'ব নেকি? সেইটো হৈছে, নিশ্চয় হ'ব। চাওক, মানুহৰ মানে প্ৰথম কথা, শুনক, আজিকালি মানুহৰ ড্ৰেছটো যেনেকুৱাই নহওক, কাপোৰযোৰ যেনেকুৱাই নিপিন্ধক, মানুহ আজিকালি বহুত কনচিয়াছ, আৰু মানুহ বহুত মানে এডভান্স হৈ গ'ল আজিকালি। মানুহে জানে যে মোক বজাৰলৈ যাওঁতে, কিবালৈ যাওঁতে, নগাঁও টাউনখনলৈ ওলাই গ'লেই, মানুহখিনি ওলাই গ'লে মোক যে সেই বিশালৰ লগৰ ঘৰটোতে মোক পাব, তেওঁলোকে কনফিডেণ্ট যে সুৰেশ বৰাক আমি ইয়াতেই পাম। কিন্তু বাকী যিসকল উঠিছে তেখেতসকলকতো পোৱা নাযাব। গতিকে মানুহেনো সুখ দুখৰ মনৰ কথাটো পাতিবলৈনো ক'ত পাব। আৰু টকা পইচা আঁচনি এইবিলাক মানুহে ইমান নিবিচাৰে। মই যিখিনি পলিটিক্স কৰি জানিছোঁ, মানুহে খালি সন্মান বিচাৰে আৰু মৰম বিচাৰে আৰু মাত বোলটো বিচাৰে।
গতিকে মোৰ পৰা মানুহে এইটো পাই আহিছে অতীতৰ পৰা, ভাবি তেওঁলোকে কনফিডেণ্ট যে পাব। আৰু চবতকৈ ডাঙৰ কথা হ'ল কি মোদী আৰু মামাৰ মেজিক, এয়া মানুহ যে আহিছে মোদী আৰু মামাৰ কাৰণে আহিছে। শেষৰটো প্ৰশ্ন, যিহেতু দেখিবলৈ পোৱা গৈছে আপোনাৰ বিপৰীতে আৰু দুজন ঘূৰি যায়, কংগ্ৰেছৰ পৰা এজন এ.ৱাই.ডি.এফৰ যদি তেওঁ যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব বা কৰিছে, বা তেওঁ যদি ইলেকশ্যনৰ সময়ত আপোনালোকৰ প্ৰত্যুত্তৰ কিবা হ'ব নেকি, বা বিজেপিৰ কাৰণে কিবা অসুবিধা হ'বনে, নে কংগ্ৰেছৰ কাৰণে কিবা অসুবিধা হ'ব? নাই আমাৰতো আপোনাৰ প্ৰতিদ্বন্দ্বী UDF হয়, আমাৰ সন্মুখত UDF আছে, গতিকে UDFৰ লগত কি আৰু তেখেতৰ কংগ্ৰেছ ফেক্টৰ নহ'ব নেকি? সেনেকুৱা শব্দ কিবা ফেক্টৰ কিবা মই নকওঁ। মোৰ কথাটো হ'ল কি আমি আজি ফিল্ডত এটাই দেখিছোঁ যে আমাৰ লগত এতিয়ালৈকে অলপ টাফ এটা কম্পিটিশ্যন দিবলৈ গৈ আছে UDF আৰু আমি বহুত আগত আছোঁ, তেওঁলোক আমাৰ পিছত আছে, সেইটোৱে আৰু এইটোৱে দেখি আছোঁ। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।